আজি আমাৰ হয়তো ভেল্লা গাঁও পঞ্চায়তৰ 5টা ৱাৰ্ডৰ AIUDF দলৰ হয়তো সৰু সৰু অনুষ্ঠপীয়া মিটিং আছিলে, সভা আছিলে। গোটেই দিন ৰাতিপুৱা 11 বজাৰ পৰা আমি আৰম্ভ কৰিছোঁ। আমাৰ 5টা ৱাৰ্ডত কমচে কম আজি 9টা মিটিং হৈ গ'ল। গতিকে AIUDFৰ আমি ভালেখিনি সমৰ্থন কৰিছোঁ আৰু নিশ্চয় আগলৈ আমি আগন্তুক 26ৰ ইলেকশ্যনত বিজয়ী হ'ম বুলি আজিৰ সভাত মই উৎফুল্লিত। মোৰ মনটো বহুত ভাল লাগিছে। আমি ইয়াতে হাজাৰ হাজাৰ মানুহ দেখা পাইছোঁ আৰু আপুনি এই মানুহবোৰক কি ক'বলৈ চাইছে? এই মানুহবিলাকক আমি কৈছোঁ যে আগন্তুক 26ৰ নিৰ্বাচনত আমাৰ জাতিৰ হৈ যি দলে হয়তো অসমৰ বিধানসভাৰ মজিয়াত মাত মাতে, আমাৰ নিষ্পীড়িত দুখিত ৰাইজৰ হৈ যিবিলাক মানুহ আগবাঢ়ি যায়, সেই দলটো হ'ল অসমৰ ভিতৰত 1 নম্বৰ AIUDF দল। গতিকে সেই AIUDF দলক সকলোকে সমৰ্থন কৰিবলৈ মই আহ্বান জনাইছোঁ।